গোটেইখিনি অভিজ্ঞতা কোৱাটো অসুবিধা, কিন্তু আজি মনটো ভাল লাগিছে, এটা সমাপ্তি যেন লাগিছে মানে কামৰ। ঠিক 1981 চনৰ আগষ্ট মাহত মই ইয়াত এডমিশ্যন লৈছিলোঁ পঢ়িবৰ কাৰণে। তাৰপিছত যোৱা 43 বছৰ গুৱাহাটী বিশ্ববিদ্যালয় কেম্পাছত আছোঁ, ছাত্ৰ হিচাপে, শিক্ষক হিচাপে আৰু পিছত ভাইচ চেঞ্চেলৰ হিচাপে। আৰু বিশ্ববিদ্যালয়খনে যেনেকুৱা ধৰণে এটা প্ৰগতিৰ পথত বা উন্নয়নৰ ফালে গ'লে মই আনন্দিত হ'লোহেঁতেন, ঠিক তেনেকুৱা এটা পৰ্যায়লৈ আহিলে বুলি মই ভাবিছোঁ। শেহতীয়াভাৱে যি আমাৰ মূল্যায়ন হৈছে নাকৰ দ্বাৰা, NIF-ৰ দ্বাৰা, আমি এটা পৰ্যায় পাবলৈ সক্ষম হৈছোঁ। গতিকে মোৰ এই বিশাল মানে কৰ্মজীৱনত, বিস্তৃত কৰ্মজীৱনত মই আজি আনন্দৰে সৈতে যাবলৈ লৈছোঁ সেইকাৰণে। গতিকে পিছৰ পৰা মই আৰু ডিটেইলকৈ হয়তো ক'ম, কাৰণ বিশ্ববিদ্যালয়ৰ দীঘল অভিজ্ঞতাটোক মই এটা বা দুটা শব্দত শেষ কৰিব নোৱাৰোঁ। গতিকে বিশদভাৱে মই এই বিষয়ে এটা চিন্তা চৰ্চা কৰি আছোঁ। সেইখিনি মই হয়তো সোনকালে লিপিবদ্ধ আকাৰে বা এটা লেখনি আকাৰে হয়তো মই কথাখিনি জনাম। কিন্তু এই মুহূৰ্তত মোৰ মনত আনন্দ আছে যে এটা সুস্থ অৱস্থাত, এটা উন্নত অৱস্থাত বিশ্ববিদ্যালয়খনক এৰি থৈ যাব পাৰিছোঁ। আবেগিকো হৈছে আজি, অকণমানতো আবেগ আহিবই। আৰু সেইখিনি আমাৰ যিখিনি লাষ্টৰ যিখিনি আমাৰ মানে এই বছৰটো যিখিনি হ'ল, আমি অহা 5 বছৰৰ কাৰণে আমি A+ গ্ৰেড পাইছোঁ আমি নাকৰ পৰা। গতিকে এইটো এটা ডাঙৰ স্বীকৃতি। আৰু ভাৰতৰ 100খন বেষ্ট অফ দি ইনষ্টিটিউশ্যনৰ ভিতৰত আমাৰ পজিশ্যনটো 57, য'ত IIT-বিলাকো আছে। গতিকে সেই দুটা পজিশ্যন যথেষ্ট ভাল। আৰু এই পজিশ্যনটো অকল এনেই অহা নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো আন্তঃগাঁথনি, যিটো শিক্ষাৰ যিটো ব্যৱস্থা, ছাত্ৰ ছাত্ৰীসকলৰ যিটো অৱস্থা, শিশুসকলৰ যিটো অৱস্থান, বা ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকুৱা ধৰণে ডেভেলপ, যেনেকৈ আমি মেইনটেইন কৰিছোঁ, এই গোটেইখিনি মূল্যায়ন কৰাৰ পিছতহে এই অৱস্থাটো হৈছে, বা আমি এইটো মূল্যায়ন পাবলৈ সক্ষম হৈছোঁ। গতিকে সেইটোৱে সূচাইছে যে গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰমান্বয়ভাৱে, ক্ৰমোন্নতভাৱে উন্নয়নৰ ফালে আহি আছে, আৰু যিখিনি বস্তু ইয়াত আছে তাৰো যথেষ্ট উন্নয়ন সাধন হৈছে। গতিকে সেইটো সন্তুষ্টি মোৰ মাজত আছে। সেই সন্তুষ্টিটোলৈ মই আজি যাবলৈ পাৰিম বুলি ভাবিছোঁ। প্ৰতি মোৰ আজি তেখেতে মোক লগো কৰিছে আহি, তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা আছে। আৰু মই এইটো প্ৰতিশ্ৰুতি দিছোঁ যে ভৱিষ্যতে যিকোনো কামতেই বিশ্ববিদ্যালয়ৰ স্বাৰ্থত মই তেওঁৰ লগত সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়ি আহিম। সেইটো মোৰ ফালৰ পৰাই মই তেওঁক কৈছোঁ, তেখেতেও সেইটো গ্ৰহণ কৰিছে। আজি আমি কথা পাতিছোঁ, আৰু ইমিডিয়েটলি কেইটামান সমস্যাৰ বিষয়ে আমি কথা পাতিছোঁ, ইমিডিয়েটলি হ'ব পৰা। গতিকে মই যিহেতু বিশ্ববিদ্যালয়খন 43 বছৰ মোৰ গ'লেই জীৱনৰ ইয়াত, গতিকে আৰু যিকেইটা দিন থাকিম বিশ্ববিদ্যালয়ৰ লগত সম্পৰ্ক থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।